নমস্কাৰ সকলোকে হাজিৰ হয়নে এটা নতুন ক্লাছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত আমি পলিটিৰ মষ্ট ইম্পৰ্টেণ্ট 10টা MCQ কুৱেশ্যন আলোচনা কৰিম। যিকেইটা কুৱেশ্যন ইণ্ডিয়াৰ ভেৰিয়াছ গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামত অহা প্ৰিভিয়াছ ইয়েৰ পলিটিৰ কুৱেশ্যন হয়। চ' সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, লগতে সেই ভিডিঅ'টো সকলোৱে একবাৰ শ্বেয়াৰ কৰি দিব। এতিয়া আজিৰ ক্লাছৰ 1 নম্বৰ কুৱেশ্যনতে আছে Who among the following was the first Assamese to contest the president election in 1952 against Dr. Rajendra Prasad? ইয়াতে আছামিছতো কুৱেশ্যনটো দিয়া আছে। যিসকল আছামিছত বা ইংলিছত কম্পৰ্ট নিজৰ কম্পৰ্ট হোৱা লেংগুৱেজত আপোনালোকে কুৱেশ্যনটো চাই ল'ব পাৰিব। আৰু ইয়াতে 4টা বিকল্প দিয়া আছে। এই 4টা বিকল্পসমূহৰ ভিতৰত অপশ্যন সেইটো শুদ্ধ উত্তৰ হয়। নগেন্দ্ৰ নাথ দাসে আমাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ এগেইনষ্টে কি কৰিছিলে 1952ত প্ৰতিদ্বন্দ্বিতা কৰিছিলে। নেক্সট ইয়াতে ইম্পৰ্টেণ্ট কেইটামান পইণ্ট দিয়া আছে। আমাৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথম জেনেৰেল ইলেকশ্যন অনুষ্ঠিত কৰিছিলে 1951ৰ পৰা 1952। ইয়াতে কেতিয়াবা এক্সামত সুধিব পাৰে যে আমাৰ স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচন কিমান চনত অনুষ্ঠিত কৰিছিলে। তেতিয়াহ'লে 1951 দিয়া থাকিব পাৰে বা 1952 দিয়া থাকিব পাৰে। যিকোনো ইয়াৰ এটা দিয়া থাকিলে আপোনালোকে যদি 1951 অপশ্যনত দেখা পায় তেন্তে 1951 লিখিব, আৰু যদি 1952 দেখা পায় বা অপশ্যনত দিয়া থাকে তেন্তে 1952টো লিখিব। যদি সেই দুটা অপশ্যন একেলগে দিয়া থাকে তেন্তে আপোনালোকে 1952টো টিক মাৰ্ক কৰিব। অ'কে, আৰু নেক্সট কুৱেশ্যনত আছে ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। ইয়াতে আছে সুকুমাৰ সেন। আমাৰ প্ৰথম নিৰ্বাচন আয়োগ কোন আছিলে? আয়ুক্ত কোন আছিলে? সুকুমাৰ সেন। এই কুৱেশ্যনটো APSC প্ৰিলিমিনাৰী কুৱেশ্যন এক্সামতো আহিছিলে যে ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়াৰ কোন আছিলে বুলি। চ' ইয়াৰে উত্তৰটো আছিলে সুকুমাৰ সেন। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট ওমেন ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ কি হয় তেতিয়া? BS ৰামদেৱী আছিলে। চ' এইকেইটা পইণ্ট মনত ৰাখিব। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2। আপোনালোকে এনচাৰসমূহ দিব ট্ৰাই কৰিব। Who among the following attend all the 3 round table conference? ইয়াতে আছামিছতো দিয়া আছে নিম্নলিখিত ব্যক্তিসমূহৰ কোনে তিনিওটা ঘূৰণীয়া মেচ সন্মিলনত অংশগ্ৰহণ কৰিছিলে। চ' ইয়াতে 4টা বিকল্প আছে আৰু এই 4টা বিকল্পসমূহৰ ভিতৰত অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব। ডক্টৰ BR আম্বেদকাৰে তিনিওটা ৰাউণ্ড টেবুল কনফাৰেন্সত পাৰ্টিচিপেট কৰিছিলে। ইয়াতে আছে পইণ্ট কেইটা। ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স ইয়াতে অনুষ্ঠিত কৰিছিলে 1931ৰ 12 নৱেম্বৰত, 12 নৱেম্বৰত কি কৰা হৈছিলে? অনুষ্ঠিত কৰিছিলে। ক'ত কৰিছিলে? সকলোৱে জানে লণ্ডন। মনত ৰাখিব ক'ত আছিলে? লণ্ডনত অনুষ্ঠিত কৰিছিলে। আৰু ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সটো বহুত ইম্পৰ্টেণ্ট। ইয়াতে 1932ত আছিলে। কি কাৰণত ইম্পৰ্টেণ্ট বুলি যদি কওঁ তেন্তে এক্সামত আহে যে এক্সামত কুৱেশ্যন পুট আপ হয় যে কোনটো ঘূৰণীয়া মেচমেলত মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰিছিলে। চ' ইয়াৰে হ'ব ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সত MK গান্ধীয়ে কি কৰিছিলে? পাৰ্টিচিপেট কৰিছিলে। নেক্সট 3 নম্বৰতে থাৰ্ড ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিলে 1933। কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 পাৰ্মানেণ্ট মেম্বাৰ্ছ অফ UN ছিকিউৰিটি কাউন্সিল। ইয়াতে UN মানে হৈছে ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলৰ পাৰ্মানেণ্ট মেম্বাৰ বা স্থায়ী সদস্যসকলক সুধিছে। চ' ইয়াতে 4টা অপশ্যন আছে আৰু 4টা অপশ্যনৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব। USA ইউনাইটেড ষ্টেট অফ আমেৰিকা, UK ইউনাইটেড কিংডম, ফ্ৰান্স, ৰাছিয়া আৰু চাইনা হৈছে UN ছিকিউৰিটি কাউন্সিলৰ পাৰ্মানেণ্ট মেম্বাৰ। ইয়াতে চাই ল'ব। আৰু UN ছিকিউৰিটি কাউন্সিল ফৰ্ম কৰা হৈছিলে 1946ৰ 17 জানুৱাৰী আৰু ইয়াৰে হেডকোৱাৰ্টাৰ হৈছে নিউয়ৰ্ক চিটি USA। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 4। আৰু কোনটো এক্সামত কোনটো কুৱেশ্যন আহিছিলে মই ইয়াতে মেনশ্যন কৰি দিছোঁ, আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। ইয়াতে আছে ফিনিক্স ফাৰ্ম ইজ এছ'চিয়েটেড উইথ। ফিনিক্স ফাৰ্মৰ সৈতে সম্পৰ্কিত ব্যক্তিজনৰ নাম সুধিছে। চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে ফিনিক্স ফাৰ্মৰ সৈতে জড়িত আছিলে। মহাত্মা গান্ধীয়ে 1904 চনত চাউথ আফ্ৰিকাত ফিনিক্স ফাৰ্ম এষ্টাব্লিছ কৰিছিলে। কুৱেশ্যন নম্বৰ 5 দ্য অফিচিয়েলি ডকুমেণ্ট অফ UK ইজ ন'ন এজ। ইয়াতে সুধিছে UKৰ অফিচিয়েলি ডকুমেণ্টক
ড্ৰেছ বুলি জনা যায় কি বুলি জনা যায় চ' চাৰিটা অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব ব্লু বুকছ আমাৰ যিটো UK ইউনাইটেড কিংডমৰ যিটো অফিচিয়েলি ডকুমেণ্ট এইটো ব্লু বুক বুলি জনা যায় ইয়াত আছে এটা গ্ৰীণ বুক হৈছে ইটালীৰ অফিচিয়েল ডকুমেণ্ট হয় য়েল্লো বুক হৈছে ফ্ৰান্সৰ অফিচিয়েলি ডকুমেণ্টছ এণ্ড অৰেঞ্জ বুক হৈছে নেদাৰলেণ্ডৰ অফিচিয়েল ডকুমেণ্ট চ' এইখিনি মনত ৰাখিব কুৱেশ্যন নম্বৰ 6 দ্য ফাণ্ডামেণ্টেল ৰাইটছ টু ইকুৱেলিটি ডজ নট গ্ৰান্টি এই কুৱেশ্যনটো APSC এক্সামত আহিছিলে অমথাৰ মৌলিক অধিকাৰে নিশ্চয়তা নিদিয়ে ইয়াতে চাৰিটা অপশ্যন আছে আৰু সেই চাৰিটা অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো কি হ'ব কাৰেক্ট এনচাৰ হ'ব ইকুৱেলিটি পে ফৰ ইকুৱেল ফৰ ৱৰ্ক ইয়াতে চাওক ইয়াতে মই অকণমান জনাই দিছোঁ ইয়াতে ইকুৱেল পে ফৰ ইকুৱেল ফৰ ৱৰ্ক যদি এজন টিচাৰে একেখন স্কুলতে কাম কৰি আছে যে এজন টিচাৰে ছাপ'জ ধৰি লওঁ 60,000 পায় আনজনে পায় 30,000 তেতিয়াহ'লে এই 30,000 পোৱা টিচাৰজনে কি কৰিব নোৱাৰিব ইয়াত ইকুৱেলিটি কি কৰিব বিচাৰিব নোৱাৰিব যে একেতে মোৰ লগতে একেলগে টিচাৰ কৰে মোকো 60,000 দিব লাগে মই কিয় 30,000 ল'ম তেনেকুৱা নহ'ব ইয়াত ছিনিয়ৰ বেচিছৰ কেইবাটাও অফিচিয়েলি কথা থাকে বা অফিচিয়েলি ইয়াত ছাবজেক্ট জড়িত হৈ থাকে ৰিলেটেড হৈ থাকে চ' এনেধৰণে এইটো কি কৰিব নোৱাৰে ডিমাণ্ড কৰিব নোৱাৰে চ' এইটো ফাণ্ডামেণ্টেল ৰাইটে কি নিদিয়ে গ্ৰান্টি নিদিয়ে সেই অধিকাৰটো কি কৰে নিশ্চয়তা নিদিয়ে মানে আপুনি একে কাম কৰিছে বুলি একে দৰমহা বিচাৰিলে নহ'ব মানে বিচাৰিব পৰা কোনো গ্ৰান্টি নাই ইয়াতে লিখা আছে ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ যিটো মৌলিক অধিকাৰ বুলি কওঁ এইটো আমাৰ সংবিধানৰ ফাৰ্ষ্ট 3ত মেনশ্যন কৰা আছে আৰু আৰ্টিকল 12ৰ পৰা 35লৈকে কি আছে আৰ্টিকল মানে সংবিধানৰ যিটো আমাৰ কনষ্টিটিউশ্যনৰ যিটো আৰ্টিকল 12ৰ পৰা 35ৰ ভিতৰত ফাণ্ডামেণ্টেল ৰাইটখিনি মেনশ্যন কৰা আছে সুধিব পাৰে ফ'ৰ্থ গ্ৰেড এণ্ড থাৰ্ড গ্ৰেডৰ ভিতৰত এক্সামত এইখিনি কোনটো ফাৰ্ডত আছে বা আৰ্টিকল কিমানৰ পৰা কিমানত মেনশ্যন কৰা আছে এইখিনি মনত ৰাখিব আৰু এই কুৱেশ্যনটো এই পইণ্টটো মষ্ট ইম্পৰ্টেণ্ট হয় ইকুৱেলিটি বিফৰ ল আমি যে আইনৰ আগত সমান এই কথাটো আৰ্টিকল 14 কি কৰে গ্ৰান্টি দিয়ে বা আৰ্টিকল 14ত মেনশ্যন কৰা আছে ইকুৱেল অপৰচুনিটি ইন পাব্লিক এমপ্লয়মেণ্ট আৰ্টিকল 16 এই কুৱেশ্যনটো APSC কুৱেশ্যন প্ৰিলিমিনাৰী এক্সামতো আহিছিলে এইটোতে মষ্ট ইম্পৰ্টেণ্ট হয় যে ইকুৱেল অপৰচুনিটি ইন পাব্লিক এমপ্লয়মেণ্ট এই বিষয়টো আমাৰ সংবিধানৰ কোনটো আৰ্টিকলে ডিল কৰে বা তুলনা কৰে বা সম্পৰ্কিত হয় চ' আৰ্টিকল 16 হ'ব নেক্সট কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট পইণ্টখিনি মই ইয়াত দিছোঁ এবলিছ আনটাচেবিলিটি কোনটো আৰ্টিকলৰ সৈতে অপিচ্ছতা বুলি কয় আছামিছত অপিচ্ছতা শব্দটো আমাৰ সংবিধান বা অনুচ্ছেদনৰ বা আৰ্টিকলৰ 17ত মেনশ্যন কৰা আছে আৰ্টিকল 17 এই পইণ্টকেইটা আপোনালোকে নোট কৰি ল'ব মষ্ট ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট অ'কে বা আপোনালোকে টেলিগ্ৰাম গ্ৰুপত যদি জইন হৈ আছে তেন্তে মই PDF-টো তাত ফৰৱাৰ্ড কৰি দিম তাতে আপোনালোকে এই PDF-টো পাব পাৰিব চ' তলত দিয়া ডেছক্ৰিপশ্যনত যিটো মই টেলিগ্ৰামৰ লিংক দিছোঁ এই লিংকত গৈ আপোনালোকে জইন ল'লে আপোনালোকে তাতে PDF কিনি পাব ইয়াতে চাওক কুৱেশ্যন নম্বৰ 7 which of the following is not a money bill ইয়াতে money bill নহয় not দিছে চ' মনত ৰাখিব এক্সামত যদি এনেধৰণৰ থাকে তেতিয়াহ'লে নটটো ৰান কৰি ল'ব not money bill দিছে চ' বাজেট এপ্ৰপ্ৰিয়েট বিল ফাইনেন্স বিলছ এণ্ড বিল ছিকিং ভোটছ অন একাউণ্ট চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ইয়াতে কেইটামান পইণ্ট মনত ৰাখিব আমাৰ মনি বিলটোৱে আৰ্টিকল 110ৰ লগত জড়িত আছে মনি বিল ইজ ডিফাইন ইন আৰ্টিকল 110 ফাইনেন্স বিলটো আমাৰ আৰ্টিকল 117ত উল্লেখ কৰা আছে মনি বিল কোনটো আৰ্টিকুলৰ বা কোনটো অনুচ্ছেদৰ সৈতে সম্পৰ্কিত সেই কুৱেশ্যনটো আহে চ' অলৱেজ ৰিমেম্বাৰ ইটছ 110 নেক্সট কুৱেশ্যন নম্বৰ 8 দ্য প্ৰিমেবলছ টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া প্ৰক্লেইমছ ইণ্ডিয়ান এছ এ ইয়াতে সুধিছে আমাৰ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ভাৰতক এখন কি কৈছে ড্ৰেছ হিচাপে ঘোষণা কৰা হয় চ' কি হিচাপে ঘোষণা কৰিছে আমাৰ প্ৰিমেবল বা আমাৰ সংবিধানৰ প্ৰস্তাৱনাই আমাৰ ইণ্ডিয়াক কি হিচাপে ঘোষণা কৰিছে চ' ৰিপাব্লিক ছভাৰেন ৰিপাব্লিক ডেম'ক্ৰেটিক ৰিপাব্লিক এণ্ড ছভাৰেন ছ'চিয়েলিষ্ট এণ্ড ছেকুলাৰ ইয়াতে গোটেইখিনি মেনশ্যন আছে ইয়াৰে কাৰেক্ট এনচাৰটো যদি চাওঁ মই তেতিয়াহ'লে অপশ্যন ডিটো কাৰেক্ট এনচাৰ দিম ছভাৰেন ছ'চিয়েলিষ্ট এণ্ড ছেকুলাৰ ধৰ্ম নিৰপেক্ষ বুলি কি কৰা হৈছে সৰ্বভৌমত্ব সমাজবাদী আৰু ইয়াতে ধৰ্ম নিৰপেক্ষ এনেধৰণে আমাৰ সংবিধানত মেনশ্যন কৰা আছে ইয়াতে হয়তো
এই অপশ্যনটো নথকা হ'লে কিন্তু আমি অপশ্যন সেকুলাৰ এই তিনিটা শব্দ নথকা হ'লে কিন্তু ডেম'ক্ৰেটিক ৰিপাব্লিকটোকো মই টিক মাৰিব পাৰিলেহেঁতেন কিন্তু মোৰ চাফিচিয়েণ্ট এনচাৰটো হৈছে অপশ্যন ডি ইয়াতে চাওক আমাৰ ফ্ৰিমেবল ডিক্লেয়াৰ কৰিছে ফ্ৰিমেবল ডিক্লেয়াৰ্ছ টু বি এ ছভাৰেইন ছ'চিয়েলিষ্ট সেকুলাৰ এণ্ড ডেম'ক্ৰেটিক ৰিপাব্লিক ইয়াতে আমাৰ মেনশ্যন কৰা আছে আমাৰ প্ৰস্তাৱনাত পণ্ডিত নেহৰু ৰোড দ্য অৰিজিনেল ড্ৰাফ্ট অফ দ্য ফ্ৰিমেবল অ'কে adopted by the Constitution Assembly on 26 November 1949 and coming into force on 26 January 1950 ইয়াতে আমাৰ সংবিধানখন গ্ৰহণ কৰা হৈছিলে 1949 26 নৱেম্বৰত আৰু কাৰ্যকৰী আমি যিটো কামত ইউজ কৰিছিলে মানে কাৰ্যকৰী কৰা হৈছিলে কিমানৰ পৰা ফ'ৰ্চড কি কৰা হৈছিলে 1950 অৰ্থাৎ 1950 চনৰ 26 নৱেম্বৰত ইয়াতে এটা কথা মনত ৰাখি দিওঁ এডপ্টেড ইংলিছত এটা ইজি হয় এডপ্টেড অ'কে গ্ৰহণ কৰা হৈছিলে 1949 আৰু কাৰ্যকৰী বা ফ'ৰ্চড কৰা হৈছিলে কিমানত 1950 অৰ্থাৎ 1950 চনত মনত ৰাখিব এই দুটা ভিতৰত কনফিউজ কৰে চ' এ মানে আগত এডপ্টেড মানে আগত আৰু এফ মানে পাছত অ'কে এইটো কথা মনত ৰাখিলেই হ'ল কুৱেশ্যন নম্বৰ 9 when was 0 hour introduced in the parliamentary affairs in India so ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1962 ইয়াতে লিখা আছে 0 আৱাৰত কি কৰিব পাৰে পাব্লিকৰ আমাৰ জনসাধাৰণৰ কাৰণে ইম্পৰ্টেণ্ট ইছ্যুবিলাক কি কৰে নিৰ্দিষ্ট এজন বিভাগীয় মন্ত্ৰীক কি কৰে কুৱেশ্যন সুধিব পাৰে যিকোনো তাত পাৰ্লিয়ামেণ্টত থকা মেম্বাৰসকলে যেনেকৈ জলসম্পদ বিভাগৰ বা শিক্ষা বিভাগৰ হ'লে শিক্ষা বিভাগৰ মিনিষ্টাৰজনক যিকোনো MLA বা যিকোনো ব্যক্তিয়ে কি কৰিব পাৰে অংকত থকা ব্যক্তিসকলে পাৰ্টিকুলাৰ কি কৰিব পাৰে এই বিভাগত বা এই ডিপাৰ্টমেণ্টৰ লগত জড়িত ইছ্যুবিলাক কুৱেশ্যন কৰিব পাৰে চ' এইটোক 0 আৱাৰ্ছ বুলি কয় 0 আৱাৰ্ছটো কি কৰে কুৱেশ্যন আৱাৰ পিছতে 0 আৱাৰটো কি কয় ষ্টাৰ্টিং হয় কুৱেশ্যন নম্বৰ 10 নেম দ্য ফাৰ্ষ্ট ওমেন ইলেক্টেড এজ দ্য স্পীকাৰ অফ লোকসভা এই কুৱেশ্যনটো SSC CHSL আহিছিলে ইয়াতে সুধিছে লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত প্ৰথমগৰাকী মহিলাৰ নাম উল্লেখ কৰা চ' ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি মেহৰা কুমাৰ ইয়াতে চাওক ইয়াতে লিখা আছে কিমান চনৰ পৰা 2009 পৰা 2014লৈকে এখেতে কাৰ্যকৰী কৰিছিল কাৰ্যকাল আছিলে এইখিনি কুৱেশ্যন নম্বৰ 11টো হৈছে হোমৱৰ্ক ইন হুইচ ইয়েৰ ডিড দ্য ব্ৰিটিছ ট্ৰেন্সফাৰ দ্য কেপিটেল অফ ইণ্ডিয়া ফ্ৰম কলকাতা টু দিল্লী এই কুৱেশ্যনটো ADRE এইটো থাকি গ'ল ইয়াত ADRE SLRC এক্সামত কি আহিছিলে এইটো থাৰ্ড গ্ৰেডৰ এক্সামত কোনটো হ'ব চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1911 অৰ্থাৎ 1911 চনত কলিকতাৰ কি কৈছে এইটো কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিলে এইটো মনত ৰাখিব কাৰ শুদ্ধ হৈছে এই কুৱেশ্যনটো কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰি জনাব ইয়াতে ইম্পৰ্টেণ্ট পইণ্টছ ইয়াতে মেনশ্যন কৰি থোৱা আছে আৰু এটা কথা মনত ৰাখিব যে আমাৰ আছামৰ কেপিটেল আগতে ক'ত আছিলে শ্বিলঙত আছিল কিন্তু 1972ত শ্বিলঙৰ পৰা দিছপুৰলৈ শ্বিফ্টেড কৰা হয় নেক্সট এইটো কুৱেশ্যন নম্বৰ 12টো আপোনালোকৰ কাৰণে হোমৱৰ্ক আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া উইচ ওৱান অফ দ্য ফ্লয়িংছ ইজ নট এ ফাণ্ডামেণ্টেল ডিউটি অ'কে ইয়াতে সুধিছে ভাৰতীয় সংবিধানৰ অধীনত তলৰ কোনটো মৌলিক কৰ্তব্য নহয় ঠিক আছে ফাণ্ডামেণ্টেল ডিউটি আৰ্টিকুলৰ আমাৰ সংবিধানৰ আৰ্টিকুলৰ কোনটো মেনশ্যন আছে আৰু কোনটো ফাৰ্ডৰ সৈতে ফাণ্ডামেণ্টেল ডিউটি ৰিলেটেড বা জড়িত এই বিষয়টো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব চ' আজিৰ ক্লাছটো ইমানেই আছিলে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে ভিডিঅ'টো সকলোৱে একবাৰ লাইক কৰি দিব ধন্যবাদ